আজি প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচনী সেই নিৰ্বাচনী মনোনয়ন পত্ৰৰ আজি শেষ দিন আৰু সেই লৈ আজি তেজপুৰৰ যিখন শোণিতপুৰ লোকসভা আসন সেই লোকসভা আসনৰ বাবে দুটাকৈ ৰাজনৈতিক দলে মনোনয়ন পত্ৰ দাখিল কৰিব। ভাৰতীয় দলৰ হৈ ৰঞ্জিত দত্তই আৰু আপৰ হৈ ঋষিৰাজ কন্দিদ ডাঙৰীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰিব। এই মুহূৰ্তত মোৰ লগত ঋষিৰাজ কন্দিদ ডাঙৰীয়া আছে। মই সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সেই ঋষিৰাজ কন্দিদ ডাঙৰীয়াই আজি যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিব, মই ঋষিৰাজ কন্দিদ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমতে এনকে টিভিৰ তৰফৰ পৰা আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এক শুভ মুহূৰ্ত, এই শুভ মুহূৰ্তত কি ক'ব? শুভ মুহূৰ্তত ৰাইজৰ হৈ আশীষ বিচাৰি আহিছোঁ। ৰাইজে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নীতি আদৰ্শ আৰু ৰাইজৰ প্ৰতি কৰা কামৰ বাবে আগ্ৰহী হৈ আম আদমি পাৰ্টিক এইবাৰ শোণিতপুৰত বিচাৰিছে। শোণিতপুৰ আৰু ডিব্ৰুগড়ত দুটা ছিটৰ ৰাইজ এইবাৰ এটা আশা লৈ আহিছে। আম আদমি পাৰ্টি যিহেতু অসমলৈ আহিছে আৰু এই দুটা লোকসভা ছিটৰ জৰিয়তে আমি আম আদমি পাৰ্টিৰ যিখিনি আদৰ্শ অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হওঁ বুলি আমি দৃঢ় প্ৰতিজ্ঞ। কি লৈ আচলতে আপুনি ৰাইজৰ মাজলৈ যাব? দেখা পোৱা গৈছে বিজেপি দলে উন্নয়নৰ কথা কৈ ৰাইজৰ ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকৰ ইচ্ছু কি হ'ব? আপোনালোকে কি লৈ যাব? প্ৰথম আমি শোণিতপুৰ জিলাত এটা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বাবে প্লেন কৰিছোঁ। কেঁচা চাহপাতৰ সঠিক মূল্য নিৰূপণ আৰু লগতে আমি চুবুৰীয়ে মহল্লা ক্লিনিকৰ নিচিনা চুবুৰী ক্লিনিকৰ ব্যৱস্থা কৰিবৰ বাবে আগবাঢ়িছোঁ। যিহেতু আমাৰ ৰাইজ চিকিৎসা সেৱাত একেবাৰে বিফল, চৰকাৰ বিফল। ৰাইজে কোনোবা হস্পিটেলত থাকিলে তেওঁলোকে মাটি বিক্ৰী কৰি পেচেণ্ট উলিয়াব লগা অৱস্থা। সেইবোৰৰ পৰা ৰাইজক পৰিত্ৰাণ দিবৰ বাবে চেষ্টা কৰিছোঁ। গতিকে আমি যেনেকুৱা ধৰণে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই শিক্ষা আৰু স্বাস্থ্যত বেলেগ ধৰণৰ এটা কৰি পেলাই এটা দিল্লীত যিটো আদৰ্শ স্থাপন কৰিছে, তেনেকুৱা ধৰণৰ আদৰ্শ শোণিতপুৰত আৰু ডিব্ৰুগড়ত স্থাপন কৰিবলৈ চেষ্টা কৰিম। কিমান আশাবাদী আপুনি? আমাক ৰাইজে বিচাৰিছে। ৰাইজৰ বাবেহে আমি কোনো দলৰ মাজত খোৱা কামোৰা নোহোৱাকৈ ছিংগল কেণ্ডিডেট হিচাপে আগবাঢ়িছোঁ। আমাৰ দলৰ মাজত কোনো খোৱা কামোৰা নাই, টিকেট বিচাৰি কোনো ধৰণৰ সংঘাত নাই। ৰাইজে আগবঢ়াই দিছে, ৰাইজৰ বাবে আগবাঢ়িছোঁ আৰু ৰাইজে ইয়াৰ ফলাফল দিব, আমি আশাবাদী। গতিকে দেখা পোৱা গৈছে যে বিজেপি দলৰ যি বিধানসভা শোণিতপুৰ লোকসভা সমষ্টিটো 9টাকৈ বিধানসভা সমষ্টি আছে, সেই 9টাই বিজেপিৰ দখলত দেখা পোৱা গৈছে। যথেষ্ট শক্তিশালী বুলি ক'ব লাগিব। তেনে ক্ষেত্ৰত আপুনি কিদৰে প্ৰতিহত কৰিব বা কিদৰে আপুনি আগবাঢ়ি যাব? আম আদমি পাৰ্টীয়ে য'ত খেলে তাত এনেকুৱা ধৰণৰ চিন সদায় থকা অৱস্থাতে খেলে। আম আদমি পাৰ্টীয়ে ক'তো পাতল জেগাত কেতিয়াও ইলেকশ্যন খেলি পোৱা নাই, য'ত আধা আধুৰা হৈ কিবা হৈ থাকে। আম আদমি পাৰ্টীয়ে যেনেকৈ দিল্লীত বিজেপিৰ নাকৰ তলত চৰকাৰ গঠন কৰিছে, আমিও এনেকৈ বিজেপি বিধায়কৰ মাজত শোণিতপুৰ লোকসভা সমষ্টি উলিয়াই লৈ যাম বুলি আশাবাদী। আপোনালোকৰ নেতা কেজৰিৱালক যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, তাৰ কিবা প্ৰভাৱ পৰিব বুলি ভাবে? কেজৰিৱাল ডাঙৰীয়াক সংবিধান বহিৰ্ভূতভাৱে জোৰ কৰি তেখেতে শোণিতপুৰ আৰু ডিব্ৰুগড়ত প্ৰচাৰ চলাবলৈ আহিব বুলি ভয় খায় আৰু তেনেকুৱা ধৰণৰ কেজৰিৱাল ডাঙৰীয়াক প্ৰচাৰৰ পৰা ৰখাই ৰাখিবৰ বাবে এইটো এটা কূটকৌশল। এনেকুৱা কূটকৌশলৰ বাবে ৰাইজ সদায় প্ৰস্তুত। ৰাইজে আগতেই গম পাইছিলে যে এনেকুৱা ধৰণৰ কিবা কৰিব আৰু বিজেপিয়ে যি ফেচিষ্ট নিজৰ নীতি দেখুৱাই দিলে, সেই ফেচিষ্ট নীতিৰ বিপক্ষে ৰাইজে এইবাৰ ভোটদান কৰিব। হয়, দেখা পোৱা গৈছে যে ৰাজ্যিক সভাপতি আছে মোৰ লগত আপৰতে। আপোনাৰ পৰা জানিব বিচাৰিম যে দেখা পোৱা গৈছে আপোনালোকে অসমৰ দুটা ছিটত ইতিমধ্যে মনোনয়ন দাখিল কৰিব বা আপুনি প্ৰাৰ্থী থিয় কৰাইছে, কি ক'ব? হয়, আমি ৰাইজৰ লগত সমৰ্থন লৈ আমি এই প্ৰাৰ্থিত্ব আমি প্ৰদান কৰিছোঁ শোণিতপুৰ আৰু ডিব্ৰুগড়ত। আৰু আমি নিশ্চয় আশাবাদী যে আমি দুইজন প্ৰাৰ্থী, আমি দেখিছে প্ৰাৰ্থীৰ মুখৰ হাঁহি, আমি দুগৰাকী প্ৰাৰ্থীৰো চাওক ফটো, হাঁহি দেখিছে। গতিকে আমি এই হাঁহিৰে আমি আগবাঢ়িম। আমাৰ কোনো প্ৰতিদ্বন্দ্বী নাই। আমি কাৰোবাৰ লগত প্ৰতিযোগিতা কৰি জিকিম কথা, আমি নিজেই আমাৰ কাম কৰি যাম। ৰাইজে আমাৰ লগত আছে, গতিকে আমি নিশ্চয় বিজয়ী হ'ম। কিন্তু ইণ্ডিয়ান এলায়েন্সৰ কথা কৈছিলে, কিন্তু আপোনালোকৰ ইয়াত কংগ্ৰেছেও প্ৰাৰ্থিত্ব দিব। ইণ্ডিয়ান এলায়েন্স ডেফিনেটলি আছে। গতিকে ইণ্ডিয়ান এলায়েন্সৰ হৈ আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গই আমাক প্ৰাৰ্থিত্ব আগবঢ়াবলৈ কৈছে। গতিকে নিশ্চয় ইণ্ডিয়ান এলায়েন্সৰ সমৰ্থন আমি আগবঢ়াইছোঁ। গতিকে আমি বিজয়ী হ'ম। মাজতে কিছু দলে হয়তো কিছু খেলি মেলি কৰিব পাৰে, সেইটো লৈ আমাৰ কোনো কথা নাই। কাৰণ আমি কোনো দলৰ প্ৰতিদ্বন্দ্বী কাৰো আমি সমালোচনা কৰিবলৈ নাই। আমি কি কাম কৰিব পাৰিম বিজয়ী হৈ ৰাইজৰ আগত, এইখিনি ৰাইজৰ আগত আমি উত্থাপন কৰিছোঁ আৰু সেই লৈ আমি আগবাঢ়ি যাম। আমাৰ লগত কোনো প্ৰতিযোগিতা কাৰো লগত নাই। আপোনালোকে কি ইছ্যু লৈ আচলতে ৰাইজক ভোটাৰ ৰাইজক? আমাৰ ৰাইজৰ যিবিলাক সৰু সৰু কথা, সেইবিলাক কথা আমি সমাধান কৰাত আছোঁ। আমি ডাঙৰ ডাঙৰ ইছ্যুবিলাক কৈ এনেই মানুহৰ মাজত প্ৰচাৰ নচলাওঁ। কাৰণ আমি যিখিনি কৰিব পাৰোঁ সেইখিনি কৰাম। গতিকে আমি দেখিছে যে আমাৰ স্বাস্থ্য শিক্ষাকে আদি কৰি যি সমস্যা আমি সমাধান কৰোঁ, মহিলা সুৰক্ষাকে আদি কৰি এইবিলাক সমস্যা আমাৰ এইবিলাক সমস্যা সমাধান থাকিব। তাৰ বিশেষভাৱে
আমি আমাৰ অসমত আমি বানপানী আৰু গৰাখহনীয়াৰ ওপৰত আমি মাত মাতিম সংসদত আৰু আমাৰ যি চাহপাতৰ আজি যি বিলৈ অসমত যি আমি সৰুতে লিখোঁতে পঢ়িছিলোঁ অসমত পৃথিৱীৰ সৰ্ববৃহৎ চাহ উৎপন্ন হয় ইয়াৰ পৰা ৰপ্তানি হয় কিন্তু আজি সেই চাহ শিল্পৰ কি গতি কৰিছে তাৰ ওপৰত আমি মাত মাতিম ডেফিনেটলি আমি আকৌ চাহ শিল্পক নতুনকৈ গ্ৰ' কৰা এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম কেইজন লোক গ্ৰেপ্তাৰৰ কাৰণে কিবা প্ৰভাৱ পৰিব এইটোতো আৰু ইণ্টাৰনেশ্যনেলি এতিয়া ৰিয়েকশ্যন হৈছে অকল ইণ্ডিয়াতে নহয় ইণ্টাৰনেশ্যনেল ৰিয়েকশ্যন হৈছে আন্তঃৰাষ্ট্ৰীয়ভাৱে ৰিয়েক্ট কৰিছে যে তেওঁ আক্ৰোশমূলকভাৱে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আটক কৰি ৰাখিছে যাতে তেওঁ একপক্ষীয়ভাৱে যাতে নিৰ্বাচন খেলি বিজয়ী হ'ব পাৰে কাৰণ যদি তেওঁ আজি পলিটিচিয়ান ভয় কৰে কোনো পলিটিকেল ভয় কৰে নৰেন্দ্ৰ মোদীয়ে আপক ভয় কৰে যদি ভয় কৰে তেওঁ অৰবিন্দ কেজৰিৱালক ভয় কৰে গতিকে তেওঁলোক নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখি তেওঁ একপক্ষীয়ভাৱে তেওঁ নিৰ্বাচন খেলিব বুলি হৈছে কিন্তু ৰাইজ তেওঁৰ পক্ষত নাই বুলি আপোনাৰ অচিৰেই প্ৰমাণ হ'ব 2 মে' তাৰিখে তেওঁৰ ফলাফল পাব গতিকে জয় নিশ্চিত জয় নিশ্চিত আমাৰ 2 সমষ্টিৰ জয় নিশ্চিত আমি 22খন প্ৰাৰ্থী দিছোঁ গোটেই ভাৰতবৰ্ষত আৰু 22জনে জিকি আমি 100% জিকি বুলি আমি আপোনাৰ আগত আজি ক'ব পাৰোঁ হয় দেখা পোৱা গৈছে যে শোণিতপুৰ যি লোকসভা সমষ্টি আছে সেই লোকসভা সমষ্টিত আজি মনোনয়ন দাখিলৰ শেষ দিন আৰু সেই মনোনয়ন দাখিলৰ বাবে ইয়াত আগবাঢ়িছে দুটাকৈ ৰাজনৈতিক দল এটা হৈছে বিজেপি দলৰ ৰঞ্জিত দত্ত আৰু আনটো হৈছে আপৰ হৈ ঋষিৰাজ কন্দিন্য ডাঙৰীয়া হয় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত অশ্বিনী বৰা আমাক সবিশেষ পোনপটীয়াভাৱে জনোৱাৰ বাবে